এতিয়া মূলত কথা হৈছে আপোনালোকে বহুতৰে ইয়াত মই ভেলাকবাৰ পৰা ইয়াছিনে মোক সিদিনা ফোন কৰিছিলে, আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে ফোন কৰিছিলে। তো বহুতে কৈ আছে যে আমি UPPL যিখিনি অৰুণোদয় দিছিলোঁ এইখিনি অৰুণোদয় হৈ গৈছে, আপোনালোকৰ একাউণ্টত পইচা 1 টকা সোমাইছে, আপোনালোকে প্ৰথম কিস্তিটো আমাক দিব লাগে। এই ভেলাকবাৰ পৰা এইটো কমপ্লেইন আহি আছে। প্ৰথম কিস্তি যাৰ পৰা বিচাৰিছে আপোনালোকে ভাবিব যিটো 85,000 85,000 অলৰেডি ডিজিটাইজ হৈছে। আপোনালোকৰ এই যে তথ্য পাতি বহুত দিন আগতে জমা দিছে না, এইখিনি আমি ইতিমধ্যে জমা কৰিছোঁ আপোনালোকৰ ডিটেইলছটো। এতিয়া ফৰ্মটোহে জমা কৰিম। কাকো পইচা দিব নালাগে, 1 টকা কাকো দিব নালাগে। UPPLৰ যদি কোনো মেম্বাৰ, UPPLৰ কোনো লিডাৰ যদি আপোনালোকৰ পৰা পইচা বিচাৰে আপোনালোকে ঘৰত মাতক, পইচা দিয়াৰ সময়ত তাক গৰুৰ ৰছী দি বান্ধি থওক, 1 টকা দিব নালাগে। কাৰণ অৰুণোদয়টো যোনে প্ৰাপ্য সি পাবই। প্ৰথম অৱস্থাত এই অৰুণোদয় মই যদিও ক'ব খোজা নাই তথাপি কওঁ যে আমাৰ এই ডিষ্ট্ৰিক্টত 1,34,000 টাৰ্গেট দিয়া হৈছিল। ষ্টেট গভৰ্ণমেণ্টৰ পৰা টাৰ্গেট দিয়া হৈছিল 1,34,000 অৰুণোদয় দিয়াৰ কাৰণে। কিন্তু ইহঁতে কি কৰিলে, 1,34,000ৰ ভিতৰত 1,40,000 মানুহৰ ডকুমেণ্ট কালেকশ্যন কৰিলে। মোৰ এটা সন্দেহ হৈ আছে যে 1,40,000ৰ ভিতৰত 85,000 মানুহৰ পইচা পাইছে, সেই 85,000 ডিজিটাইজ হৈ গৈছে। আৰু বাকী জনে জনে পইচা দিয়া নাই তাৰ অৰুণোদয় হোৱা নাই, কোটা খালী আছে। নহ'লে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে আজি 2 মাহে হ'ল হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী ছাৰক ইতিমধ্যে জনালে যে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৰুণোদয়ৰ কোটা ইতিমধ্যে 66,000 অৰুণোদয়ৰ কোটা ইতিমধ্যে খালী আছে। আৰু এইটো দিয়াৰ চান্সটো সিহঁতে পাইছিল কিন্তু দিব পৰা নাই। আপোনালোকে কাগজৰ পিছত কাগজ জমা দিছে কিন্তু আপোনালোকৰ অৰুণোদয় হোৱা নাই। হয়তো যদি বিচাৰিছিল 2,000 টকা দিছে, 500 টকা ক'ত হ'ব অৰুণোদয়। কিন্তু আমাৰ গভৰ্ণমেণ্টে অহাৰ পিছত আমাক এটা কথাই কৈছে, ৰাইজৰ মাজত যাওক, অপেন মিটিং কৰক। এই অৰুণোদয় লৈ এনেকৈ অপেন মিটিং কৰি ৰাইজৰ মাজত এটা কথা কওক, যোনে কংগ্ৰেছ কৰিছে, BPF কৰিছে, কি এইটো ড্ৰোন হয়, ড্ৰোন নাই, হেলিকপ্টাৰ নাই। আচ্ছা শুনক, ইহঁতে কি কৰিছে, কোটা খালী থাকি গৈছে। এতিয়া আপোনালোকে যোনে অৰুণোদয় 1 পাই আছে, অৰুণোদয় 1 পাই আছে, অৰুণোদয় 2 পাইছে, তাৰপিছত অৰুণোদয় 3ত যদি এপ্লাই কৰা নাই, যদি কোনো জেগাত আপোনালোকে কাগজ পাতি জমা দিয়া নাই, আৰু এইবাৰ যে ইয়াৰ পৰা ভেলাকবাৰ পৰা 294 জন মানুহ আমি লৈছোঁ ফৰ্ম, তাৰপিছত ইয়াতে চাউগুৰিৰ পৰা লোৱা হৈছে, দুদুমাৰীৰ পৰা লোৱা হৈছে, যিমানখিনি ফৰ্ম আমি লৈছোঁ এইখিনিত যদি আজি যিটো লৈ যাম এইখিনিত যদি আপোনালোকৰ নাম আছে, যদি আপোনালোকে ফৰ্ম চহী কৰিছে, 100% এইখিনি 100% হৈ যাব, কোনেও কাটি নাযায়, কাৰো কাটি নাযায়। আৰু যিখিনি 1 টকাকৈ সোমাইছে, যদি কোনোবাই কৈছে যে আপোনাৰ 1 টকা সোমাইছে, প্ৰথম কিস্তি আমাক দিব লাগে, আপুনি ক'ব আপুনি মোৰ অৰুণোদয় কাটি দিয়ক। যদি ক্ষমতা আছে সিহঁতৰ অৰুণোদয় এবাৰ ডিজিটাইজ হোৱাৰ পিছত সেইটো আসাম গভৰ্ণমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টত ৰেকৰ্ডটো থাকে। কাৰো ক্ষমতা নাই, মোৰ ৰেজাল্ট কৰিবৰো ক্ষমতা নাই, কোনোবা লিডাৰৰো ক্ষমতা নাই, তাৰ পৰা এইটো কাটি দিয়ে। কিন্তু কাটিবৰ কাৰণে অভিযোগ আনিব লাগিব। এতিয়া আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যদি কয় যে আগতে দিয়া অৰুণোদয়খিনি বহুত বিসংগতি হৈছে, এইখিনি আমি চালি জাৰি চাম, তেনেহ'লেহে কাটিব পাৰিব। আমিতো সেইটো কথা কোৱা নাই। আমি এটা কথা কৈছোঁ যে যিখিনি মানুহ পাই আছে পাই থাকক। আপোনালোকে যদি আগত আমাক ভোট দিছে নিদিছে এইটোৰ লগত কোনো অৰুণোদয়ৰ সম্পৰ্ক নাই, ভোটৰ লগত কোনো আমি অৰুণোদয়ৰ সম্পৰ্ক ৰাখা নাই। আমি যিজন অৰুণোদয় পোৱাৰ যোগ্য, আৰু অৰুণোদয় পোৱাৰ যোগ্য আপোনালোকে যিমানখিনি ইয়াত মহিলাও আছে সবখিনি অৰুণোদয় পোৱাৰ যোগ্য।
কাৰণ তাত 4-5টা নিয়ম থাকে। এটা নিয়ম হৈছে যদি 45 বছৰ বয়স হয়, বিয়া নোহোৱাকৈ যদি ছোৱালী থাকে সি অৰুণোদয় পায়। ফিজিক্যালি যদি হ্যান্ডিক্যাপ্ট হয় 18 বছর বয়স নহলেও লড়া হলেও অরুণোদয় পায়। অন্তর্দয়া কার্ড যদি থাকে অরুণোদয় পায়। তার পিছত আরও এটা হয়েছে যদি বিধবা মহিলা হয়, যদি 45 বছর বয়স হয় সিও অরুণোদয় পায়। তো এইবিলাক যদি বঞ্চিত সময় থাকে একদম মানে এইবিলাকও পায়। তার উপরঞ্চি যদি এটা ক্যাটাগরিত সবে পড়ি যাব, যেটো ক্যাটাগরি হয়েছে বছরে 2 লাখ টাকার তলত যদি ইনকাম থাকে, তো বছরে 2 লাখ টাকার তলত ইনকাম হব হলে মাহত কমসে কম 16,600 না 16,000 16,500 মাহত ইনকাম থাকিব। এই যিমানখিনি মানুহ আছে আপোনালোকে যদি এপ্লাই কৰিছে, এইবিলাকত যদি কৰিছে 100% পাব। আৰু যদি একাউণ্টত 1 টকা সোমাইছে আপোনালোকে নিশ্চিন্ত মনে ঘৰত বহি থাকক। তো অৰুণোদয় বিষয়ত আর কারো কোনো ডাউট নাই? কোনো তো ডাউট নাই? আগত এইবার এপ্লাই করেছে, আগত যি করেছে করেছে, আগত আমার গভর্নমেন্ট না আছিল, আমি অৰুণোদয় লৈ রাজনীতি কৰা নাছিলোঁ। এইবিলাক আৰু নকওঁ।